দেশ কঁপাই যোৱা কলিকতাৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে লক্ষীপুৰত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ। পশ্চিমবংগৰ কলিকতাৰ আৰজিকৰ মেডিকেল কলেজৰ মহিলা চিকিৎসক মমিতা দেৱনাথক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি আজি গোৱালপাৰা জিলাৰ লক্ষীপুৰত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সভানেত্ৰী ডক্টৰ মীৰা দেৱী, আঞ্চলিক সভানেত্ৰী ৰীনা ৰাণী দাস, পানীখালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গীতিকা অধিকাৰীকে ধৰি ভালেসংখ্যক মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দোষীক দৃষ্টান্তমূলক শাস্তি দিয়ক, নাৰী সুৰক্ষা নিশ্চিত কৰক, নাৰী ধৰ্ষণ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আমি এই ধৰ্ষণ হত্যাকাণ্ডক নিন্দা কৰোঁ, গৰিহণা দিওঁ। সমগ্ৰ ভাৰতবৰ্ষই যেতিয়া এটা ঘটনা জকাৰি গৈছে, এজনী মহিলা চিকিৎসক আৰু যি চিকিৎসকসকলক কোৱা হয় এটা ভগৱানৰ সদৃশ বুলি কোৱা হয়, নেক্সট টু গড। গতিকে আমাক জীৱনৰ যি নিৰাপত্তা দিয়ে, জীৱনক যি ৰক্ষা কৰে, সেই ডাক্তৰ এগৰাকী নিৰাপত্তা নাই। আৰু তাতো আকৌ মেডিকেল কলেজত, তাতে আকৌ এই ছোৱালী ডাক্তৰ। গতিকে এই ঘটনাবিলাকক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু গোটেই ৰাতি তেওঁ নাইট ডিউটি কৰিছে, খাইছে, তাৰপিছত তেওঁ বিশ্ৰাম ল'বলৈ গৈছে। সেই সময়তে এই দুৰ্বৃত্ত পাখণ্ডৰ দলে আহি এটা দুটা নহয় গণধৰ্ষণ কৰি তেওঁৰ ওপৰত জঘন্য অত্যাচাৰ কৰিছে, তেওঁক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে। তেওঁ চিঞৰিছে নিজক আত্মৰক্ষা কৰাৰ কাৰণে, তেওঁক বাচিবলৈ, কিন্তু তেওঁক কোনো বচাবলৈ নাহিল। আৰু তেওঁৰ মৃতদেহ পিছদিনা 9 বজাতহে পোৱা গ'ল। গতিকে এই এটা আমাৰ যিটো নাৰীৰ ওপৰত যিটো জঘন্য অত্যাচাৰ, এই অত্যাচাৰক আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমি তীব্ৰ ভাষাৰে ইয়াক গৰিহণা দিওঁ আৰু আমি বিচাৰিছোঁ দৃষ্টান্তমূলক শাস্তি। ফাৰ্ষ্ট আদালত নাইবা অন্যান্য যোৱাকালি আমি দেখিবলৈ পালোঁ RG মেডিকেল কলেজত বহুত নিৰাপত্তাজনক আৰু তেওঁলোকে কাৰ্যসূচী লৈছে, বিশ্ৰাম গ্ৰহণ কৰিব, ৰেষ্টৰুম দিব, কিবা কিবি দিব। কিন্তু অকল মেডিকেল কলেজ বুলিয়েই নহয়, আমি আমাৰ দেখিছোঁ কৰ্মক্ষেত্ৰত মহিলাসকল আজি যিবিলাক চাকৰিত যায় তেওঁলোক সুৰক্ষিত নহয়, ৰাস্তা ঘাটৰ সুৰক্ষিত নহয়, ট্ৰেইনত সুৰক্ষিত নহয়, গাড়ী মটৰ সুৰক্ষিত নহয়, এজনী সৰু ছোৱালীৰ পৰা বৃদ্ধ এজনী সুৰক্ষিত নহয়। গতিকে এই ক্ষেত্ৰত যি সময়ত আমি অতি কষ্ট উপাৰ্জিতভাৱে নাৰী পুৰুষৰ সমানিকৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছোঁ, নাৰীয়ে শিক্ষাৰ কাৰণে, উচ্চ শিক্ষাৰ কাৰণে ওলাই আহিছে, তেতিয়াহ'লে আমাৰ যিসকল ভৱিষ্যতৰ প্ৰজন্ম, যিসকল এতিয়াও আমাৰ পিতৃ মাতৃৰ সন্তান, ছোৱালী সন্তান বাহিৰত পঢ়ি আছে, তেওঁলোকে কি সাহসত ছোৱালীক পঢ়াব?